শিল্পী দিৱস যেতিয়া ইয়াত পাতিছিলে তেখেতক আচলতে লগ পালোঁ এই দুজন ব্যক্তিক আৰু তেখেতে আচলতে মোক সেইদিনা গীত গাবৰ কাৰণে খুব সাহস দিছিলে গাড়ীখনত মোক পিৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ অংকত অন্ধ জনগণ আমাৰ মৰ্জুন মৰাণ আমাৰ গাঁৱৰ যুৱক গতিকে তেখেতৰ আমাৰ সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক বুধেশ্বৰ মহন ডাঙৰীয়াক এখনি ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনালোঁ। আপোনালোকে নিশ্চয় চিনি পাইছে তেখেত হ'ল আমাৰ সকলোৰে মৰমৰ তথা কাকপথাৰৰ পৰা আহি যিহেতু আমাৰ ইয়াত শিল্পী দিৱসৰ কাৰণে আহিছিলে আপোনালোকে জানেই। গতিকে তেখেতে এটা ভিডিঅ'তে আচলতে সমগ্ৰ অসমবাসী চিনি পাবলৈ সক্ষম হ'ল। গতিকে তেখেতক আমি চিনাই কৰি দিছোঁ। তেখেত হ'ল সুমনজিৎ মৰাণ। আমি তেখেতক মৰম যাচিবৰ কাৰণে অনুৰোধ জনালোঁ সকলো ৰাইজৰ পৰা এতিয়া ডাঙৰীয়ানীক এখনি ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু প্ৰথমতে মই জকাইচুকবাসী ৰাইজক আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জকাইচুক যুৱক সংঘ আৰু মহিলা সমিতিয়ে আয়োজন কৰা শিল্পী দিৱস অনুষ্ঠানটোত আমি বাদ্যসংগত কৰিবলৈ আহিছিলোঁ আৰু সেইদিনা আচলতে আমাৰ নিজৰে সৌভাগ্য আমাক নিমন্ত্ৰণ জনাইছিল। আৰু প্ৰথমতে মৰ্জুন মৰাণৰ বিষয়ে অকণমান অনুকাই দিবলৈ বিচাৰিছোঁ। প্ৰায়খিনি জানেই আৰু টিভিটো প্ৰায়বিলাক যিখিনি কথা আপোনালোকক কৈ প্ৰায়খিনি কৈছিলোঁ। আপোনালোকে হয়তো বহুতে চাইছিলে অনুষ্ঠানটো। আৰু সিদিনা আচলতে আমি এই 10মান বজাতে অনুষ্ঠানটোত পাইছিলোঁহি। এইখিনিতে মোৰ গাড়ীখন আছিল আৰু তেতিয়া 10মান বজাত পোৱাত আমি গাড়ীতে বহি আছিলোঁ। আমাৰ ভাইটি কেইবাজনেও আমাক মাতিছিল যে দাদা আহক এই ৰুমটোতে বহিবৰ কাৰণে। তেতিয়া ক'লোঁ বহুত বেছি ঠাণ্ডা, গতিকে আমি গাড়ীতে বহি থাকোঁ, একেবাৰে আমি মঞ্চতে উঠিম। সেই সময়তে আমাৰ মৰ্জুন মৰাণে মোক আহি মাত লগালে যে সুমন দা ভালনে? মই বোলো ভাল। তেতিয়া তেওঁ নিজে কৈছে যে মই গান গাওঁ। মই তেওঁক সুধিলোঁ তুমি কাৰ গীত গোৱা? তেওঁ ক'লে যে মই শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ গীত গাওঁ। তেতিয়া মই ক'লো আছিলে ইয়াত ভাষণ দি আছিলে। তেতিয়া মৰ্জুন মৰাণক ক'লোঁ তুমি মোক পিছফালে গাড়ীত বহিব পাৰিবা? গাড়ীততো কীবৰ্ডটো আছে, ষ্টেণ্ড আছে, ইমান পাৰিবানে? ই আচলতে ফূৰ্তি পালে। কীবৰ্ড দাঙি কিনি বহুত কষ্টই আচলতে ভিডিঅ'টো দেখি পাইছিলে। বৰ কষ্ট পাছফালে বহিলে। মই তেতিয়া মাজতে কৈছোঁ তোক দিগদাৰ হৈছে নেকি? দিগদাৰ হোৱা নাই বুলি। আৰু তেতিয়াই ক'লোঁ বন্ধু আৰু মই মোৰ গাড়ীত আমি আৰু তেওঁ এতিয়া প্ৰথমতে এতিয়া তেজত উঠিছে পি পিনতি যিটো গীত গালে আচলতে নিজেই অভিভূত হৈ পৰিলোঁ। কিয়নো ৰাজীৱ শদিয়াদেৱ আমাৰ হিয়াৰ আমঠু আছিল। তেখেতৰ লগত খুব বেছি আমি নিজেও ঘনিষ্ঠ আছিলোঁ। গতিকে সেই সময়ছোৱাত আচলতে ৰাজীৱ দাৰ প্ৰতি যিটো সহানুভূতি আছিল তেনে মুহূৰ্ততে মৰ্জুন মৰাণক লগ পালোঁ। সেই সময়তে মৰ্জুন মৰাণে যেতিয়া গীতটো গালে তেতিয়া বন্ধুক কৈছোঁ আচলতে ল'ৰাজন সঁচাকৈ প্ৰতিভা আছে, মঞ্চ পাই এগৰাকী জনপ্ৰিয় শিল্পী হৈছে। আমি পোনে প্ৰথমতে কৃষ্ণদাৰ কথাই ভাবিছিলোঁ। তাৰপিছত কেইবাটাও গীত গাব দিলোঁ, থিয় হৈ কিনি গাবই তাৰমানে বহি কিনি গাব নোৱাৰে। সি নিজেও কৈ আছে সেই প্ৰথম গীতটো গালে। প্ৰথম গীতটো গোৱাৰ পাছত এটা পৰ্যায়ক্ৰমে আপোনালোকে নিউজত দেখিছে যে মই যে কথা পাতি আছোঁ যে ই সঁচাকৈ আমি প্ৰেক্টিচ কৰা যেনেকৈ প্ৰেক্টিচ কৰাইছোঁ সি তেনেকৈ গাবলৈ সঁচাকৈ নিজেও বহুতখিনি কষ্ট কৰিছে। গহপুৰৰ কেশৱ শইকীয়া আৰু এজন মৰাণ লেঙেৰীৰ পূৰ্ণ বৰা, তেখেত ৰাজস্থানত কৰ্মৰত। তেওঁলোক দুজনে এইখিনি সুবিধাৰ কাৰণে এটা হাত তালি বিচাৰিছোঁ। আৰু কোনোবা তেওঁ মামা নে কোনোবা এজনে মানে তেওঁক হাৰমনিয়াম এখন দিছে, তেওঁৰ কাৰণেও এটা হাত তালি দিব লাগে। আপোনালোকে চিন্তা নকৰিব দেই। যিকি নহওক সকলোলৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা আজি ইমান ধুনীয়া এটা অনুষ্ঠান প্ৰীতি ভোজ আমাৰ জাহ্নু সৈতে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিলে খুব বেছি নিজকে সুখী অনুভৱ কৰিছোঁ। এনেদৰেই নিজৰে সন্তান বুলিও আমাক ভাবিব। আমি আপোনালোকৰ লগত সদায় আছোঁ।
আৰু সদায় থাকিম। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ এই চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। বিশেষকৈ চুমন ককাইদেউ আৰু ধ্ৰুৱ ককাইদেৱে সংগীত জগতখনত শিল্পী দিৱস যেতিয়া ইয়াত পাতিছিলে তেখেতক আচলতে লগ পালোঁ এই দুজন ব্যক্তিক আৰু তেখেতে আচলতে মোক সেইদিনা গীত গাবৰ কাৰণে খুব সাহস দিছিলে গাড়ীখনত মোক বহাই লৈ। আৰু তেতিয়া মই ৰাজীৱ ককাইদেউৰ গীতবোৰ আচলতে গাবলৈ মই এটি এটিকৈ মনলৈ আহি আছিলে আৰু তেতিয়া মই খুব ধুনীয়াকৈ যিমান পাৰোঁ গাবলৈ চেষ্টা কৰিছিলোঁ। তাৰে এটি গীত আচলতে ভাইৰেল হৈ গৈছিলে আৰু সমগ্ৰ অসমবাসীয়ে এই গীতটি আচলতে ভাল পাই মোক আঁকোৱালি ল'লে আৰু মই খুব ভাল পাইছোঁ আৰু মৰম কৰাৰ বাবে আশীৰ্বাদ কৰাৰ বাবে। আৰু সেইদিনাৰ পৰাই আচলতে মোৰ চুমন ককাইদেউ আৰু ধ্ৰুৱ ককাইদেউ আৰু তেখেতৰ লগত খুব সংগী কৰিব ল'লোঁ। চক্ৰৱৰ্তী তেখেতৰ ষ্টেজ প্ৰগ্ৰামত ষ্টেজ মানে এইটো মোৰ কাৰণে ষ্টেজ প্ৰগ্ৰাম বুলিয়ে ক'ব লাগিব আৰু যিহেতু ইমান এটা ষ্টুডিঅ'ত তামুলী গাঁও মহিলা সমিতি আৰু তামুলী গাঁওবাসী ৰাইজ ডাকঘৰ গাখীৰভেটি তালাপ জিলা তিনিচুকীয়া অসম সম্বৰ্ধনা পত্ৰ 13/2/2025 কাৰণে অনুৰোধ জনাইছোঁ।